বিভিন্ন প্ৰকাৰে হাত জোৰ কৰি দক্ষ প্ৰজাপতিক অনুনয় বিনয় কৰিলে যে মহাদেৱ শিৱক এনেকুৱা এখন দেৱসভাত সকলোৰে আগত তিৰস্কাৰ কৰিব নালাগে, যিহেতু আপোনাৰ জোঁৱাই আপোনাৰ মৰমৰ কন্যাক তেখেতে বিবাহ কৰাইছে। কিন্তু দক্ষ প্ৰজাপতি এই কথা শুনাৰ লগে লগে খঙত অগ্নিশৰ্মা হৈ আৰু তিৰস্কাৰ কৰিবলৈ ধৰিলে। যাৰ সংগীসকল অত্যন্ত অশালীন পোছাক পাতি পিন্ধি সমাজত ঘূৰি ফুৰে, যি অত্যন্ত সভ্য সমাজত যি দিব্য বস্ত্ৰ পিন্ধি সমাজ ব্যৱস্থাত আসন গ্ৰহণ কৰিব লাগে, এনেধৰণৰ ন্যূনতম কথা আজিলৈকে শিকা নাই। তেনেকুৱা এজন অনাৰ্য দেৱতা কোনোবা মহাদেৱ হ'লেও মই স্বীকৃতি নিদিওঁ। মোৰ কন্যাক বিয়া কৰালেও জোঁৱাই হ'লেও মই মানি নলওঁ। যাৰ সংগী ভূত পেট, যি শ্মশানত বাস কৰিবলৈ চেষ্টা কৰে, যিজনৰ পোছাক পাতি বা কোনো দিব্য অলংকাৰ পৰিধান নকৰে, তেনেকুৱাজনক মই কেতিয়াও জোঁৱাই হিচাপে মানি ল'ব নোৱাৰোঁ। এইবিলাক কথা যেতিয়া তিৰস্কাৰ কৰিবলৈ ধৰিলে, কোনো মাত মাতিবলৈও সাহস নহ'ল, গুচি আহিল। কৈলাশত শিৱই এই কথাবিলাক প্ৰথম অৱস্থাত কোৱা নাছিল, যে এনেকুৱা নিজৰেই শহুৰ দেউতাকে যে এনেকুৱা এটা জোঁৱায়েকক বেয়া ব্যৱহাৰ কৰিলে। পৰৱৰ্তী পৰ্যায়ত তেওঁৰ লগত যোৱা সংগীসকলে এই কথাবিলাক কৈলাশ ধামত প্ৰচাৰ কৰিলে যে দক্ষ প্ৰজাপতিয়ে এনেকুৱা কিছুমান অশালীন ব্যৱহাৰ কৰি মহাদেৱ শিৱক অপদস্থ কৰিলে। শাস্ত্ৰত এই কথাবিলাক এনেধৰণে উল্লেখ আছে। ইয়াৰ পৰা আমাৰ শিকিবলগীয়া কথা আছে। প্ৰভুসকল, এটা কাহিনী সাধুৰ দৰে শুনি গ'লেই ইয়াৰ পৰা আমি আচল তত্ত্বখিনি নাপাম। আজি শুনিম, কাইলৈ পাহৰি যাম। কিন্তু ইয়াৰ পৰা আমাৰ জীৱনত শিকিবলগীয়া বহু কথা আছে। এই দক্ষই পৰম বৈষ্ণৱ শিৱক অত্যন্ত বেয়া ব্যৱহাৰ কৰিলে। আপোনাৰ হ'ব সমস্তৰে জ্ঞাত। শিৱৰ জীৱন পৰিক্ৰমা, শিৱৰ জীৱন প্ৰণালীৰ বিষয়ে আমি জনাটো দৰকাৰ। যিজন মহাদেৱে ইচ্ছা কৰিলে দিব্য বস্ত্ৰ ধাৰণ কৰিব পাৰে, কিন্তু তেওঁ দিব্য বস্ত্ৰ পৰিধান কৰা নাই। বাঘৰ ছাল পিন্ধি ত্যাগীৰ জীৱন অতিবাহিত কৰিছে। উদ্দেশ্য এটাই, ত্যাগত ভক্তি আছে। যেতিয়া এজন ব্যক্তিয়ে সকলো থকাৰ পাছত ত্যাগ কৰিব পাৰে, আছে বুলি অহংকাৰ নকৰে, সামান্য এটা পদবী পোৱাৰ পাছতেই দক্ষ যেনেকৈ অহংকাৰী হ'ল, প্ৰজাপতি এই সন্মানটো পোৱাৰ লগে লগে, কিন্তু মহাদেৱ শিৱলৈ চাওক, যিজন শিৱ কৈলাশৰ অধিপতি, সংহাৰ কৰিবৰ কাৰণে তেওঁক দায়িত্ব অৰ্পণ কৰিছে। ব্ৰহ্মাই স্বজন কৰে, বিষ্ণুৱে পৰমাত্মা হিচাপে হৃদয়ত প্ৰৱেশ কৰি পালন কৰে, আৰু শিৱই সংহাৰ কৰে। কিন্তু কোনো অহংকাৰ নাই। আপোন ভোলা এজন ধ্যানিক ব্যক্তি, যিজনে ইমান থকাৰ পাছতো এটা ত্যাগৰ জীৱন অতিবাহিত কৰিলে। ইচ্ছা কৰিলে দিব্য বস্ত্ৰ পৰিধান কৰিব পাৰিলেন, ইচ্ছা কৰিলে তেওঁ সুন্দৰ সোণ হীৰা মণিমুকুতাৰ দুৰ্লভ মণিমুকুতাৰ তেওঁ ধাৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু মহাদেৱ শিৱই এইবিলাক ধাৰণ কৰা নাই। যিজন ব্যক্তিয়ে তথাস্থ বুলি কোৱাৰ লগে লগে ৰোগীজন আৰোগ্য হয়, দুখীজন সুখী হয়, নিধনীজন ধনী হয়, কিন্তু তেওঁ এটা নিচলা জীৱন কটালে, এয়া ত্যাগৰ
সম্পূৰ্ণ এটা প্ৰতীক মহাদেৱ শিৱ। আমি তেওঁৰ পৰা শিকিবলগীয়া কথাখিনি আমাৰ নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। মহাদেৱ শিৱই যি সংসাৰ ধৰ্ম পালন কৰিলে, আমি সদ্যহতে আমাৰ মাংগলিক বিবাহ অনুষ্ঠানত বয়োজ্যেষ্ঠসকলে সদায় আশীষ নিমালি প্ৰদান কৰে নৱদম্পতীক। কি বুলি কয়? হৰগৌৰী বসতি হওক, জীৱনটো মধুময় হওক, আনন্দময় হওক। কিয় ক'লে? হৰগৌৰী বসতি হওক বুলি কিয় কয়? উদ্দেশ্য এটা আছে। এইখিনি কথা ভালদৰে হৃদয়ংগম কৰক। মহাদেৱ শিৱ ভগৱন্তৰ একান্ত 12জন বৈষ্ণৱৰ ভিতৰত এজন পৰম বৈষ্ণৱ, যি প্ৰতিটো ক্ষণ ঈশ্বৰৰ নাম জপ কৰি থাকে, সহস্ৰ নাম তেওঁ অবিৰত জপি থাকে। সেইকাৰণে তেওঁক পৰম বৈষ্ণৱ বুলি কোৱা হৈছে। বৈষ্ণৱ মূৰ্তি বুলি কোৱা হৈছে তেওঁক। নাৰদক নাম মূৰ্তি, শিৱক বৈষ্ণৱ মূৰ্তি বুলি কোৱা হৈছে। তেওঁ বৈষ্ণৱ মূৰ্তি বুলি কেলে কোৱা হৈছে? ব্ৰহ্মা মনোহৰ কপিল কুমৰ শুক ভীষ্ম বলি ৰায় যম যে জনক নাৰদ পলাদ 12জন সমুদায়। 12জন শ্ৰেষ্ঠ বৈষ্ণৱ আছে বৈকুণ্ঠ ধামত। এইসকলক অতি শ্ৰদ্ধাৰে আগস্থান দিছে। ইয়াৰ ভিতৰত মহাদেৱ শিৱও আছে। মহাদেৱ শিৱই অবিৰত সহস্ৰ নাম জপি থাকে। এদিন পাৰ্বতীয়ে মহাদেৱ শিৱক সুধিলে, হে প্ৰভু, মোৰ মনত এটা সংশয় হৈছে, আপুনি কি ধ্যান কৰি থাকে? কাক ধ্যান কৰি থাকে? কাৰ নাম জপি থাকে? আপুনিতো জগতৰ ঈশ্বৰ বুলিয়েই সমস্ত দেৱ দেৱতাসকলে পূজা সেৱা কৰে। শিৱই এই প্ৰশ্নৰ উত্তৰ দিছে। আৰু পাৰ্বতীয়ে কি বুলি প্ৰশ্ন কৰিছে, এই কথাষাৰ আপোনালোকে এবাৰ শুনক। পাৰ্বতী দেৱীয়ে কৈছে, স্বামী তুমি সমস্ত দেৱৰ মুখ্য দেৱ, তোমাক সমস্ত দেৱগণে কৰে হেব। হে স্বামী, তোমাক সমস্ত দেৱ দেৱতা গন্ধৰ্ব কিন্নৰ মনুষ্যই সকলোৱে তোমাক পূজা সেৱা কৰে। স্বামী তুমি সমস্ত দেৱৰ মুখ্য দেৱ, তোমাকো সমস্ত দেৱগণে কৰে হেব। তোমাক সমস্ত দেৱতাসকলে সেৱা কৰে। হেন দেৱ কাহাক দিওৱা নিৰন্তৰ, কিনো তপ কৰা প্ৰভু আপুনি ঈশ্বৰ। হে প্ৰভু, তেনেকুৱা এজন দেৱতা হৈ তুমি কাক ধ্যান কৰি থাকা? কাৰ নাম জপি থাকা? তেতিয়া মহাদেৱ শিৱই কৈছে, প্ৰিয়ে, যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী নাম জপ কৰি কৰি মই এজন মহাযোগীলৈ ৰূপান্তৰিত হলো, নিধনীজন ধনী হয় মোৰ আশীষ নিমালিত, দুখীজন সুখী হয় মোৰ আশীষ নিমালিত। এই যে শক্তিকণ পালো ঈশ্বৰ প্ৰভু ভগৱন্তৰ পবিত্ৰ নাম জপি জপি, মই অবিৰত সহস্ৰ নাম জপো। এই নাম জপাৰ উদ্দেশ্য আছে। কাৰণ পূৰ্বতে সমস্ত দেৱ দেৱীসকলে মোক দলপতি হিচাপে লৈ গৈ প্ৰাণকৃষ্ণ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালে যে হে প্ৰভু, তুমি আমাক সৃষ্টি কৰিছিলা দেৱ দেৱী হিচাপে, বিভিন্ন দায়িত্ব অৰ্পণ কৰি ব্ৰহ্মাণ্ডখন শৃংখলাবদ্ধভাৱে চলাবলৈ ব্যৱস্থা কৰিছিলা। তোমাৰ আজ্ঞালৈ আমি সকলো কৰি আছো। কিন্তু মনুষ্যই তোমাৰ নাম ধৰি নাম জপি বৈকুণ্ঠলৈ গুচি আহিছে, আমাক কোনেও পূজাও নকৰে, কোনো সেৱাও নধৰে। আমি কেনেকৈ থাকিম? আমাকো পূজা পতালৰ ভাগ লাগে, আমাক সেৱা ধৰাৰ
ব্যৱস্থা কৰি দিব লাগে। অন্তৰ্যামী ভগৱন্তই দেৱ দেৱীসকলৰ সেই কপটতা কথা উপলব্ধি কৰি ভকত বৎসল ভগৱন্তই শিৱকে প্ৰমুখ্য কৰি দেৱ দেৱীসকলক ক'লে, ভগৱন্ত ভকত থাকিলেহে ভগৱন্ত, ভকতৰ মনোৰথ সদায় পূৰণ কৰোঁ। তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু মৈত্ৰত তোমালোকৰ পূজা সেৱা চলিব। এই আজ্ঞা পোৱাৰ লগে লগে মৈত্ৰত পূজা পাতলৰ ব্যৱস্থা কৰা হ'ল। ভগৱন্তয়ো ব্যাসৰ অৱতাৰ ধাৰণ কৰি ব্যাসদেৱে যিবোৰ আগম শাস্ত্ৰ ৰচনা কৰিলে, দেৱ দেৱী পূজা বলি বিধানৰ পৰা আদি কৰি এইখিনি ব্যাসৰ আজ্ঞা অনুসৰি মৈত্ৰত পূজা পাতল চলিবলৈ ধৰিলে। এই পাপৰ লগত জড়িত হৈ মানুহবিলাক মৈত্ৰৰ মানুহ নৰকলৈ যাবলৈ ধৰিলে। অকাৰণতে বলি বিধান কৰি জীৱবিলাক নাশ কৰাৰ কাৰণে যেতিয়া নৰকলৈ গতি কৰিলে, ইয়াৰ পাপৰ চিটিকনি গৈ ব্যাসৰ গাতো লাগিল। ব্যাসৰো মনৰ উগুল থুগুল হ'ল। ইয়াৰ পাপৰ চিটিকনি গৈ মহাদেৱ শিৱৰ গাতো লাগিল। যেতিয়া অনুতপ্ত হ'ল, কি কাম কৰি পেলালো, দেৱতাসকলৰ উচতনিত মই দলপতি হৈ প্ৰভু ভগৱন্তৰ নামৰ ঢাকন দি নিজৰ নামৰ সেৱাৰ পূজাৰ ব্যৱস্থা কৰি ল'লো। এই কথাটো চিন্তা কৰিয়ে অষ্টাংগে সেৱা কৰি মহাপ্ৰভুৰ ওচৰত ক্ষমা খুজিলে। প্ৰভু, তোমাৰ ওচৰত মহা অপৰাধ কৰিলোঁ, তোমাৰ কৃপাতেই ধৰাধামৰ দায়িত্ব গ্ৰহণ কৰি আছোঁ আৰু তোমাৰ নাম ঢাকন দি আমি নিজৰ পূজা ব্যৱস্থা কৰি ল'লোঁ। এই পাপৰ ক্ষমা কৰাৰ ব্যৱস্থা কৰা। এই কথাখিনি আপোনাক সবে কীৰ্তন শাস্ত্ৰৰ সহস্ৰ নাম বৃত্তান্তত পাব। ভগৱন্তই সহস্ৰ নাম শিৱক কিয় জপ কৰিবলৈ ক'লে, শাস্ত্ৰ ভাগৱতত এই কথাবিলাক উল্লেখ আছে। আপোনাৰ সবে কীৰ্তন শাস্ত্ৰৰ ভাগৱত তাৎপৰ্যটো লিখা আছে। সত্য যুগে প্ৰথমত ব্ৰহ্মাদি দেৱযত হৰি নাম কৰিলা গুপুত, কিনো কৃপাময় হৰি নাম কবে কত কৰি কলি পাপ কৰিলা লুপুত। সত্য যুগতেই ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে হৰিনাম গুপুত কৰি ৰাখিলে, ঢাকন দি ৰাখিলে। কিন্তু ভগৱান কৃষ্ণই পুনৰ এই নামৰ ঢাকন গুচাই নাম ধৰ্ম প্ৰচাৰ কৰি জীৱৰ মুক্তিৰ পথৰ সন্ধান দিলে। সেই ভুলৰ বাবে অনুতপ্ত হৈ ভোলানাথ শিৱই ভগৱন্তৰ চৰণত দাসত্ব স্বীকাৰ কৰি এই পাপৰ পৰা মুক্তি পাবৰ কাৰণে সহস্ৰ নাম জপিবলৈ আজ্ঞা ল'লে আৰু অবিৰত সহস্ৰ নাম জপিলে। সেই কথাটোকে সতী পাৰ্বতীক এই কথাৰ প্ৰসংগতে তেওঁ বুজাই দিলে যে মই অবিৰত নাম জপি থাকোঁ সেইজন ভগৱন্তৰ, যাৰ নাম জপি মই শক্তিমন্ত হৈছোঁ, যোগী হৈছোঁ, ঈশ্বৰক শ্ৰেষ্ঠ পদ পাবলৈ সক্ষম হৈছোঁ। এতিয়া পৰম বৈষ্ণৱ শিৱ হিচাপে তেওঁ ভগৱন্তৰ একান্ত সেৱক হিচাপে ঈশ্বৰৰ নাম জপি আছে। এতিয়া কথা হ'ল, এটি প্ৰশ্ন আহিব, বিষ্ণু আৰু শিৱৰ ভেদাভেদ আছেনে? বহুতে এনেকুৱা কথাবিলাকক লৈ বিতৰ্ক কৰি পেলাই। ভগৱন্ত আৰু ভকত বা বৈষ্ণৱ এটা মুদ্ৰাৰ ইলুটি শিলুটি। শাস্ত্ৰত কৈছে, বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুয়ো কথাই কৰে পাত কৰ স্কন্ধ ছেদ। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত কোনো ভেদাভেদ নাই, অকণমানো তিলমাত্ৰো ভেদাভেদ নাই। ভগৱন্ত বৈষ্ণৱৰ মাজত থাকে, ভকতৰ মাজত থাকে। সেইকাৰণে ভকত ভগৱন্ত, বৈষ্ণৱ আৰু ভগৱন্তৰ মাজত কোনো তিলমাত্ৰও ভেদাভেদ নাই বুলি কৈছে। দুয়ো কথাই কৰে পাতকৰ স্কন্ধ ছেদ। যেনেকৈ আজি এই বাপ সমস্ত বিভিন্ন প্ৰান্তৰ পৰা আহি আচাৰ্য হিচাপে ইয়ালৈ আহিছে, তেওঁলোকৰ এটি এটি পৰিচয় আছে, নিজৰ নাম আছে। তথাপিতো আপোনাৰভাৱে কৃষ্ণ বুলি ভগৱন্তৰ ৰূপ চিন্তা কৰি তাৰ সমস্ত চৰণত কৃষ্ণ কৃষ্ণ বুলি সেৱা ধৰিছে। কিয়?
তেওঁলোকতো ঈশ্বৰ নহয়, কোনোবা এখন গাঁৱৰ এজন ব্যক্তি, কিন্তু আধ্যাত্মিক দিশৰ পৰা চাবলৈ গ'লে তেওঁলোকৰ হৃদয়ত পৰমাত্মা বস্তু আছে। এই পৰমাত্মা বস্তুক সন্তুষ্ট কৰিবৰ কাৰণে সেৱক সমস্তে কৃষ্ণ কৃষ্ণ বুলি কৈছে। ঠিক তেনেদৰে পৰম বৈষ্ণৱ শিৱও আমাতকৈ কোটি 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 মানে গুণৰ অধিকাৰী, যিজন পৰম বৈষ্ণৱ সাধনালব্ধ, যাৰ নাম শ্ৰেষ্ঠ বৈষ্ণৱসকলৰ শাৰীত আছে। আপোনাৰ হবে গুৰুঘৰত এই তত্ত্ব ল'লে গম পাব, যেতিয়া এজন আচাৰ্যই নামৰ আসনত বহিলে অনুভৱ কৰিব লাগিব যে মই বৈকুণ্ঠত আছোঁ, মোৰ হৃদয়ত পৰমাত্মা বস্তু বিৰাজমান হৈ আছে। আচাৰ্যজনৰ কথা কৈছোঁ। আচাৰ্যই গুৰু বাক্য মানি সেই তত্ত্বখিনি লৈহে সদায় নাম প্ৰকাশ কৰিব লাগে। 6জন ভকত 12 বৈষ্ণৱ 14 পাৰিষদক কাষলৈ মনেৰে ধ্যানৰ যোগে আনিব লাগিব, আৰু লগতে নামমূৰ্তি নাৰদ বৈষ্ণৱমূৰ্তি শিৱক ধ্যানৰ যোগেদি কাষলৈ আনিব লাগিব, নহ'লে নাম প্ৰকাশ হোৱাত অসুবিধা হ'ব। কাৰণ নাম ন নিগুণ আকাৰ আত্মা ম মহিমা, নিগুণ আত্মাৰ মহিমা গাবলৈ লোৱাৰ সময়ত মই গাইছোঁ বুলি গালে নহ'ব, আমুকৰ ঘৰত গাইছোঁ আমুক নামঘৰত গাইছোঁ বুলি ভাবিলে নহ'ব। এয়া বৈকুণ্ঠত ভগৱন্তৰ, বৈকুণ্ঠত আছোঁ, সাক্ষাৎ ভগৱন্ত আছে, মোৰ হৃদয়ত আছে, মোৰ চাৰিওফালে ভগৱন্ত বিৰাজমান হৈ আছে, অনুভৱটো হ'ব লাগিব। নাম নিগুণ আত্মাৰ মহিমা গোৱাকে নাম বুলি কৈছে। প্ৰসং পয়প্ৰ প্ৰভুৰ লগত সং কৰাকে প্ৰসং বুলি কৈছে। আচাৰ্যজনে যদি নাম প্ৰসং কৰোঁতে যদি ধ্যান ধাৰণা ক'ৰবাত থাকে নহ'ব, প্ৰভুৰ লগত সং থাকিব লাগিব, প্ৰভুক দেখি থাকিব লাগিব। ঠিক তেনেদৰে নামমতি নাৰদ বৈষ্ণৱমূৰ্তি শিৱ 6জন ভকত 12 বৈষ্ণৱ 14 পাৰিষদকে প্ৰমুখ কৰি সিদ্ধ প্ৰসিদ্ধসকলক আপোনাৰ কাষতে আছে বুলি অনুভৱ কৰিব লাগিব। এই কথাষাৰ আপোনালোকে প্ৰমাণ সহকাৰে চাব পাৰে। ভাগৱত শাস্ত্ৰতে উল্লেখ আছে, নাৰায়ণ কৱচত লিখিছে, কৃষ্ণ পূজা সিদ্ধত নাৰদ সদাশিৱ। ভগৱন্তৰ প্ৰত্যেকটো নামৰ মহামহিমাৰ কথা নাৰায়ণ কৱচত লিখিছে যে কোনটো নামে কেতিয়া কাক কেনেকৈ ৰক্ষা কৰিব। কৃষ্ণ সেৱাত যেতিয়া আপুনি নিমগ্ন থাকিব, আপোনাৰ কাষত নাৰদ নামমূৰ্তি নাৰদ আৰু বৈষ্ণৱমূৰ্তি শিৱ থাকিব। সেইকাৰণে পৰম বৈষ্ণৱ শিৱক আপুনি কেতিয়াও সেও জ্ঞান কৰিব নোৱাৰিব, কাৰণ তেওঁ এজন শ্ৰেষ্ঠ নামধাৰী আৰু অত্যন্ত ত্যাগী মনোভাৱেৰে ঈশ্বৰ সেৱা কৰা এজন ব্যক্তি, যিজন সকলোৰে পূজ্য। ইয়াৰ পাছত চাওক, সৰগৈ বসতি হোৱাৰ কথাটো উল্লেখ কৰিলে, যিখন ঘৰত মূল ব্যক্তিজন বৈষ্ণৱ হয় আৰু তেওঁ ভাৰ্যা সতী হয়, নিজৰ স্বামী বাদে অন্য কথা কেতিয়াও চিন্তা নকৰে, যিখন ঘৰত জ্যেষ্ঠ পুত্ৰ অত্যন্ত জ্ঞানী গণেশ, গৰ্জানন গণেশ, যাৰ জ্যেষ্ঠ পুত্ৰ, যিজন অত্যন্ত জ্ঞানী বিঘ্নি বিনাশক, যিজনে ব্যাসৰ আজ্ঞা অনুসৰি এই ভাগৱত শাস্ত্ৰ নিজ হাতেৰে ৰচনা কৰিছিল, যিখন ঘৰত জ্যেষ্ঠ পুত্ৰ অত্যন্ত বিদ্বান হয় আৰু কনিষ্ঠ পুত্ৰ কাৰ্তিক, যিজন অত্যন্ত বাহুবলী, যিজনে দেৱৰক্ষক হিচাপে সেনাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল, সেইখন ঘৰত কেনেধৰণে সুখ সমৃদ্ধি বাঢ়িছিল অনুভৱ কৰক। যাৰ ঘৰত পৰম বৈষ্ণৱ আছে, যাৰ ঘৰত সতী আছে, যাৰ ঘৰত অত্যন্ত বিদ্বান বিঘ্নি বিনাশক গণেশ আছে পুত্ৰ হিচাপে, আৰু দেৱৰক্ষক কাৰ্তিক আছে, যাৰ ঘৰত বাহনবিলাকৰ কোনো মিল নাই, শিৱৰ বাহন বৃষভ, দুৰ্গাৰ বাহন কোন, সিংহ বা বাঘ, ইটোৱে সিটোক দেখিলেই খাওঁ খাওঁ মূৰ্তি, কিন্তু তাত কোনো কাকো খোৱা নাই। শিৱৰ ডিঙিত আছে সৰ্প, গণেশৰ বাহন নিগনি, কোনেও কাকো অপকাৰ কৰা নাই। কাৰ্তিকৰ বাহন ময়ূৰ চৰাই, নিগনিক কোনো অপকাৰ কৰা নাই। ইমান শান্তি সম্প্ৰীতিয়ে সংসাৰ ধৰ্ম পালন কৰিছে ত্যাগৰ মনোভাৱেৰে। ইচ্ছা কৰা হ'লে
সুন্দৰভাৱে আট্টালিকা সাজি ব্ৰহ্মাণ্ডৰ সমস্ত ভোগবিলাসৰ বস্তু গ্ৰহণ কৰি সংসাৰ ধৰ্ম পালন কৰিব পাৰিলেহেঁতেন ভোলানাথ শিৱই, কিন্তু তেওঁ অনুভৱ কৰিলে ত্যাগতে ভক্তি আছে। মানুহে ভোগবিলাসৰ মাজত যেতিয়া যিমান সোমাই পৰিব সিমানেই ঈশ্বৰৰ পৰা আঁতৰি থাকিব, ঈশ্বৰ সেৱাৰ পৰা আঁতৰি আঁতৰি গৈ থাকিব। সেইকাৰণে ত্যাগৰ মাধ্যমে ঈশ্বৰ সেৱা কৰি জীৱন যাপন কৰিছিল। সেইকাৰণে তেওঁলোকৰ সংসাৰখন অত্যন্ত মধুময় আনন্দময়। সেইকাৰণে আমাৰ ভকত বৈষ্ণৱসকলে হৰগৈ বসতি হওক বুলি আশীষ নিমালি প্ৰদান কৰে। যিহেতু বিষয়টো শিৱ পাৰ্বতী আৰু দক্ষৰ মাজত চলি আছে, মই কাহিনী ভাগ সেইটো কাৰণে টানি আনিছোঁ। ইয়াৰ পাছত চাওক, আমি মহাদেৱ শিৱক বুজিব লাগিব, সতীক বুজিব লাগিব। স্বামী একেবাৰে বাঘৰ ছাল পিন্ধি সাধাৰণ জীৱন যাপন কৰা, চিতাভস্ম গঢ়ি থকা এজন ব্যক্তি, কিন্তু দক্ষ প্ৰজাপতিৰ কন্যা সতী কিমান ভোগবিলাসৰ মাজত থকা, কিন্তু স্বামী সুখেই সুখ বুলি তেওঁ বাকলি বসন পিন্ধি জীৱন ধাৰণ কৰিবলৈ লাগি গ'ল। এইটো লাগে সেইটো লাগে বুলি ঘৰত অশান্তি কৰা নাই, যে আপুনি এনেকুৱা জীৱন কেলে ধাৰণ কৰিছে। কাৰোবাকতো তথাস্থ বুলি কৈ দিলে দুখীজন সুখী, নিধনীজন ধনী হৈ যায়, আমাকো দেখোন ব্যৱস্থা কৰিব পাৰিলেন, কিন্তু সেইবোৰ আপত্তি সতীয়ে নাই কৰা। মহাদেৱ শিৱৰক দক্ষই কি বুলি কৈছে? ভূতনাথ, কিম্ভূত কিম্বাকাৰ এটা চেহেৰা দেখিলেই ভয় লাগে বুলি কৈছে। কিন্তু সতীয়ে কৈছে মোৰ স্বামী দেৱতা সত্য সুন্দৰ, সত্য শিৱম সুন্দৰম বুলি যে কৈছে, মোৰ স্বামী ইমান সুন্দৰ যে মই ত্ৰিভুৱনত তেওঁতকৈ সুন্দৰ পুৰুষ দেখাই নাই। কিন্তু দক্ষই কি কৈছে? শিৱক দেখিলেই ভয় লাগে, ভূত পেটৰ লগত বাস কৰে, শ্মশানৰ ভস্ম গাত ঘঁহি থাকে, এনেকুৱা ব্যক্তিলে মোৰ কন্যাক বিয়া দি মই অত্যন্ত লজ্জাবোধ কৰিছোঁ, আৰু এনেকুৱা মানুহৰ লগত, এনেকুৱা ব্যক্তিৰ লগত মই কোনো সম্বন্ধ গঢ়ি ৰাখিব নিবিচাৰোঁ। কিন্তু সতীয়ে কি কৈছে? যে মোৰ স্বামীতকৈ সুন্দৰ পুৰুষ নাই, মোৰ স্বামীতকৈ সন্ত পুৰুষ এই ব্ৰহ্মাণ্ডত মই দেখাই নাই। মনৰ সন্তোষটোহে আটাইতকৈ ডাঙৰ কথা। এই সতীৰ পৰা সেই কথাটো শিকিবলৈ আমাৰ যত্ন কৰাটো উচিত, যে প্ৰতিব্ৰতা নাৰীৰ স্বামীহে জীৱন। স্বামী থাকিলেহে প্ৰতিব্ৰতা থাকিব। কস্মিন কালেও কোনো পৰপুৰুষৰ কথা চিন্তা নকৰা মানে আই মাতৃসকলক সতী বুলি কোৱা হৈছে। এই সতীয়ে নিজৰ স্বামীৰ ইমান ডাল দৰিদ্ৰতাৰ মাজত জীৱন নিৰ্বাহ কৰিছে যদিও কোনোদিনে অসন্তোষ প্ৰকাশ কৰা নাই, সদায় সন্তোষে জীৱন ধাৰণ কৰিছে। তেনেহ'লে সন্তোষ য'ত থাকিব, ভোগবিলাসৰ মাজত মানুহৰ অশান্তি, ৰোগ ব্যাধি সকলোতে থাকিব। কিন্তু সন্তোষটো আয়ত্ব কৰিবলৈ বৰ ডাঙৰ মানে জটিল। সেইকাৰণেই শিৱ পাৰ্বতীৰ এই সংসাৰখনত এটা শান্তি সম্প্ৰীতি সদায় অটুট আছে, যাৰ কাৰণে আমাৰ ভকত বৈষ্ণৱসকলে হৰগৈ বসতি হওক বুলি আশীষ নিমালি প্ৰদান কৰে। এতিয়া চাওক, পৰম বৈষ্ণৱ শিৱই ধাৰণ কৰি থকা যিবিলাক অলংকাৰ, যিটো দক্ষ প্ৰজাপতিয়ে অত্যন্ত বেয়া ব্যৱহাৰে বিভূষিত কৰিছে, তাচ্ছিল্য কৰিছে, সমাজত অপদস্থ কৰিছে, কিন্তু আপুনি ভালদৰে ভাবি চালে ইয়াত বহুত তত্ত্ব সোমাই আছে। মহাদেৱ শিৱই যিদিনাখনি গম পালে যে পূৰ্ণব্ৰহ্ম অনন্তকোটি ব্ৰহ্মাণ্ডৰ গৰাকীৰ আজ্ঞাতহে মই সংহাৰ কৰা দায়িত্বটো পাইছোঁ, আৰু মোৰো এদিন জীৱনৰ অন্ত পৰিব। এজন ব্ৰহ্মাৰ দিনত 14জন ইন্দ্ৰ সলনি হয়, ঠিক তেনেদৰে এদিন মোৰো কৰ্মৰ যিটো দায়িত্ব আছে, দায়িত্ব শেষ হ'ব, মোৰ পাছত আকৌ এজন নতুন ৰুদ্ৰ আহিব, যিজন নতুন দায়িত্ব আকৌ গ্ৰহণ কৰিব। এটা সময়ৰ লগে লগে ব্ৰহ্মাও সলনি হয়, ইন্দ্ৰও সলনি হয়, শিৱও সলনি হ'ব। সেইকাৰণে
এই দিনটোৰ কথা অনুভৱ হ'বৰ কাৰণে মৃত্যু যে আমাৰ সমাগত বা যে আহি আছে এই কথাটো চিন্তা কৰি আমাৰ মৃত্যু হোৱাৰ লগে লগে শ্মশানলৈ লৈ যোৱা হয় হৰদাহ কৰিবৰ কাৰণে। সেইকাৰণে শ্মশানৰ কথাটো আমাৰ মানুহে আমাৰ সৎকাৰ কৰি থকা অৱস্থাত অকণমান সময়ত মনলৈ অনুচৰণ এটা আহে, আমিও এদিন এই শ্মশানত এনেকৈ আমাক জ্বলাবহি মৃত্যুৰ পাছত। তাৰপৰা অহাৰ পাছত স্নান কৰাৰ পাছত ভাৱনাবোৰ মানে সলনি হৈ যায়। আকৌ আমি সংসাৰত জীয়াই থকা মানুহখিনিৰ লগত হাঁহি মাতি সংসাৰ ধৰ্ম পালন কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু শিৱদেৱ তেনেকুৱা নহয়। তেওঁ প্ৰতিটো ক্ষণ অনুভৱ কৰে যে মোৰো এটা অন্তিম দিন আহিব, সেই দিনৰ কাৰণে প্ৰস্তুতি লাগিব বুলি চিতাৰ ভস্ম অহনিশে গাত ঘঁহি ৰাখিছে। ইচ্ছা কৰা হ'লে অগৰু চন্দন সুগন্ধি দ্ৰব্য ঘঁহিয়াই তেওঁ নিজকে সতেজ হৈ সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিলেহেঁতেন। কিন্তু চিতাৰ ভস্ম গাত ঘঁহি ৰাখিছে যাতে এই ভস্মই যেন প্ৰত্যেকটো মুহূৰ্ততে অনুভৱ কৰায় যে মোৰো এটা অন্তিম দিন আহিব। জগতৰ ঐশ্বৰ্যক কৰিলে ভস্ম চাই, শংকৰত বিনে এন দেৱ কোনো নাই বুলি কৈছে। জগতৰ সমস্ত ঐশ্বৰ্য সোণ হিয়া মণি মুকুতা দিব্য বস্ত্ৰ কাক নালাগে, ভোগবিলাকৰ জীৱন কাক নালাগে, সেইবোৰ ভস্ম কৰিলে মোক এইবোৰ নালাগে বুলি তাৰ ভস্ম তেওঁ গাত ঘঁহি ৰাখিছে, ত্যাগৰ জীৱন যাপন কৰিছে। ইয়াৰ পাছত চাওক, তেওঁ ইচ্ছা কৰিলে দিব্য বস্ত্ৰ ধাৰণ কৰিব পাৰিলেহেঁতেন। বাঘৰ ছাল পিন্ধি আছে। বাঘ কিহৰ প্ৰতীক? হিংসা, ক্ৰোধৰ প্ৰতীক। এইবিলাক বশ কৰিবৰ কাৰণে ক্ৰোধৰ পৰা বা হিংসাৰ পৰা নিজকে সংযম কৰি যদি বচাই ৰাখিব নোৱাৰে এজন সদাচাৰী ব্যক্তি বৈষ্ণৱ মাৰ্গলৈ যাব নোৱাৰে। তেওঁ হিংসা অসূয়া সকলো চব তল পেলালে, এইবিলাকৰ প্ৰয়োজন নাই। তাৰ এটা প্ৰতীক হিচাপেহে বাঘৰ ছাল তেওঁ পিন্ধি আছে। এই যে কাল সৰ্প ডিঙিত ধাৰণ কৰি আছে, ইচ্ছা কৰিলে মণিমুকুতা দিব্য কিবা অলংকাৰ পিন্ধিব পাৰিলেহেঁতেন, কিন্তু নাই পিন্ধা। প্ৰত্যেকটো মুহূৰ্ততে কাল কাক কোৱা হৈছে? কাল মানে সময়। এদিন সময় আহিব, সময়ৰ লগে লগে আমিও যাবগৈ লাগিব। এই মুহূৰ্তটোৰ কাৰণে কালক সদায় তেওঁ কাষত ৰাখিছে আৰু কালক বশ কৰি ৰাখিছে। যেতিয়া মানুহে হৃদয়ত শান্তি প্ৰতিষ্ঠা কৰে বা ঈশ্বৰক প্ৰতিষ্ঠা কৰিলে ঈশ্বৰৰ নাম জপিবলৈ লাগি যায়, বৈৰীয়ে বৈৰীতা ত্যাগ কৰে। কোনোবাই আপোনাক মাৰিম বুলি ভাবি আছে, কিন্তু সি মাৰিব নোৱাৰে। আপোনাক দেখাৰ লগে লগে তাৰ খং নাইকিয়া হৈ যাব। আমাৰ দাৰ্শনিকসকলৰ ভিতৰত এজন ভাল ব্যক্তিয়ে কৈছিলে যে ছাৰ ৱাল্টাৰ স্কট, তেওঁ কোনোবা এঘৰ মানুহৰ ঘৰত খাৰা হয়গৈ, ইমান সংখ্যক মানুহ দেখিলেই কামোৰ কৰি থকা কুকুৰটোৱে আহি তেওঁৰ ভৰিত পৰি নেগুডাল জোকাই লেও-হেও হৈ দিয়ে। এতিয়া ছাৰ ৱাল্টাৰ স্কটক কৈছিলে যে আপুনি এনে কি গুণ আয়ত্ব কৰি থৈছে যে ইমান সংখ্যক প্ৰাণীটোৱে আনক কামুৰিবলৈ যায়, কিন্তু আপোনাৰ ভৰিত লেও-হেও হৈ পৰি দিয়ে। তেওঁ এটা কথা কৈছিলে যে মই কোনোদিনে কাকো বেয়া পাই পোৱা নাই, কাৰো দুখ লগাই পোৱা নাই, কাকো মই হিংসা কৰি পোৱা নাই, সেইকাৰণে হয়তো মোকো কোনেও হিংসা নকৰে। ঠিক তেনেদৰে যি অন্তৰত ঈশ্বৰক প্ৰতিষ্ঠা কৰি নাম জপ কৰি শান্তি প্ৰতিষ্ঠা কৰিলে বৈৰীয়ে বৈৰীতা ত্যাগ কৰে। তেওঁলোকক কোনোবাই বৈৰী ভাৱ লৈ থাকিলেও মাৰিবলৈ বা গালি পাৰিবলৈ আহিলেও মনটো শান্ত হৈ যায়। কিবা এটা কৰিম বুলি কিবা এটা কৰি পেলাব, কিন্তু তেওঁক হেৰি কৰিব নোৱাৰে। সেইকাৰণে সেই ভাৱবিলাক আনিবৰ কাৰণে আপুনি একান্ত মানে ঈশ্বৰৰ নাম জপত লাগিলেহে এই যে শিৱৰ গৃহত সিংহ সৰ্প যে বশ মানি আছে, কিহৰ কাৰণে? নামৰ প্ৰভাৱ। নামধাৰী এখন গৃহ। ইয়াৰ পাছতেই চক প্ৰতীকবিলাক চক, যদিও কাহিনী আকাৰে চন্দ্ৰই পলাই আহি শিৱৰ আশ্ৰয় ল'লেহি, কাৰণ চন্দ্ৰই নিজৰ ভাৰ্যাক বৰ মৰম কৰিছিল। তেওঁ কেইবাগৰাকী পত্নী আছিল, কিন্তু বিশেষকৈ এগৰাকীক
অত্যন্ত মৰম কৰা দেখি বাকী কেইগৰাকীয়ে পিতৃক আপত্তি কৰিলে যে স্বামী হিচাপে আমাৰ সকলোকে মৰম চেনেহ কৰিব লাগিছিলে, কিন্তু আমাৰ এগৰাকীকহে অত্যন্ত মৰম কৰে, ৰোহিণী। সেইকাৰণে চন্দ অভিশপ্তও হ'ল আৰু পলাই আহি শিৱৰ গুৰিত আশ্ৰয় লৈছিলে। আৰু সেই তাৰে প্ৰতীক হিচাপে শিৱই চন্দক শিৰত ধাৰণ কৰি ৰাখিছে। আপোনালোকে শিৱৰ শিৰত চন্দ, অৰ্ধচন্দ দেখিবলৈ পাব। চন্দক ক্ষয় ৰোগত পৰি না জল না থল হ'বলৈ অভিশাপ দিছিলে, যিহেতু ৰূপ লাৱণ্য সুন্দৰ সুদৰ্শন স্বাস্থ্যৰ কাৰণে বাকী কেইগৰাকীক এলাগি কৰি এগৰাকীক যে অত্যন্ত মৰম চেনেহ দিছিল, সেইকাৰণে সেই অভিশপ্ত হৈ ক্ষয় ৰোগ হ'ব দিলে। কমে 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 চন্দ্ৰই কোনোবা এটা দিনত পূৰ্ণতা পাই আকৌ কমি 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 নাইকিয়া হৈ অমাৱস্যা ৰূপ লৈ এই যে যিটো পৰ্যায়, এই অৰ্ধচন্দ্ৰ যে শিৱৰ শিৰত আছে, ইয়াৰ দ্বাৰা এটা কথা জনাৰ দৰকাৰ। কিয় ৰাখিলে সেই প্ৰতীক? যে মানুহৰ মন লোভ মোহ কাম ক্ৰোধ অন্যান্য বিষয় বাসনাই সদায় এটা ভাৰাক্ৰান্ত হৈ থাকে। এটা শান্ত মন বা নিৰ্মল মনৰ প্ৰয়োজনীয়তা আছে। নাম জপ কৰা সকলেহে সেই অনুভৱটো কৰিব পাৰিব। নাম জপ কৰোঁতে 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 আপোনাৰ মনৰ উগুল থুগুল বেয়া ভাৱ, বেয়া হিংসা অসূয়া সকলো নাইকিয়া হৈ এটা নিৰ্মল মনৰ গৰাকী হ'ব। আমাৰ শিৰ অৰ্থাৎ শিৰত যেতিয়া আমাৰ মনৰ যিটো চক্ৰ, সি যেতিয়া নিৰ্মল হ'ব, চন্দ্ৰৰ পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে নিৰ্মল হ'ব, তেতিয়া আপোনাৰ ধ্যান ধাৰণাত লাগিবলৈ বা ধ্যান ধাৰণা কৰিবলৈ অত্যন্ত সহজ হৈ পৰিব। সেইকাৰণে চন্দ্ৰৰ প্ৰতীক যে ইয়াত ৰাখিছে, আমাৰ মন সদায় নিৰ্মল কৰি ৰাখিব লাগে। উত্তেজনাত, খঙত, ক্ৰোধত কেতিয়াও যাতে বেয়া দিশলৈ গতি নকৰে, সেইটো কাৰণে মনটো সদায় চন্দ্ৰৰ দৰে নিৰ্মল কৰি ৰাখিবলৈ ব্যৱস্থা কৰিছে। আৰু শিৱৰ ডিঙিত কেইটামান নৰমুণ্ড আছে। নৰমুণ্ডকেইটাক দেখি দক্ষই ৰাজসভাত অত্যন্ত বেয়া ব্যৱহাৰ কৰিছে। মানুহৰ লাও খোলা পিন্ধি এটা কিম্ভূত কিম্বাকাৰ ৰূপ লৈ থকা শিৱ কেতিয়াও দেৱাদিদেৱ মহাদেৱ হ'ব নোৱাৰে। ঠিক এই নৰমুণ্ডকেইটা ক'ৰ, কিয় ধাৰণ কৰিলে? আপোনালোকৰ সবৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে শিৱই কিয় এই নৰমুণ্ড ধাৰণ কৰিলে। কথাটো চাওক, শিৱৰ তত্ত্ববিলাক অত্যন্ত গভীৰ। মানুহে এই কথাবিলাক অনুভৱ কৰাটো দৰকাৰ। যেতিয়া অশ্বমেধ যজ্ঞত কৃষ্ণ অৰ্জুনৰ ঘোঁৰা যেতিয়া বিভিন্ন ৰাজ্যত দিগ্বিজয় কৰি গৈ আছে, সকলো ৰাজ্যই বশ্যতা স্বীকাৰ কৰিছে যুধিষ্ঠিৰৰ। ৰাজ চক্ৰৱৰ্তী হ'ব যুধিষ্ঠিৰ। সকলো ৰজাই কৰতলীয়া ৰজা হিচাপে শাসন কৰিব। এই যুধিষ্ঠিৰৰ যজ্ঞৰ ঘোঁৰা যেতিয়া গৈ আছে, পাছে পাছে কৃষ্ণ অৰ্জুন গৈছে, কোনো ৰজাই আগভেটি ধৰি ঘোঁৰা ধৰিবলৈ সক্ষম হোৱা নাই। ঘোঁৰা যি ৰাজ্যত প্ৰৱেশ কৰিব, সেই ৰাজ্যখন যুধিষ্ঠিৰৰ কৰতলীয়া ৰজা হ'ব। এনেকে গৈ 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 চম্পক নগৰত ঘোঁৰা গৈ প্ৰৱেশ কৰিলে। চম্পক নগৰৰ দুজন ৰাজকুমাৰ আছিল। ৰজা ইতিমধ্যে পৰমায়ু শেষ হৈ স্বস্থানে গতি কৰিলে। ৰাণী আছে, ৰাণীৰ দুটি সন্তান সুদাম আৰু সুৰথ, দুইজন সৰু সৰু শিশু আৰু অত্যন্ত কৃষ্ণ ভক্ত। আৰু ৰাজ্যটো ইমান শান্তি আছিল যে সেই শিশু দেখি কোনেও ৰাজপাটত বহুৱাব নালাগে বুলি কোৱা নাই। তেওঁলোকক সিংহাসনত বহাই শাসনৰ ভাৰ ডা ডাঙৰীয়াসকলে, সেনাপতি মন্ত্ৰীসকলে পালন কৰি আছে। তেওঁলোকক ৰাজসিংহাসনত বহাই ৰাজ্য চলাই আছিলে। তেতিয়া কৃষ্ণ অৰ্জুন গৈ যেতিয়া ঘোঁৰাসহ সেই ৰাজ্যত প্ৰৱেশ কৰিলে, মাতৃয়ে মনা কৰিছিলে। মাতৃ তেতিয়া সেই সময়ত ৰজস্বলা, মাক বাহিৰলৈ ওলাই অহা নাই।
সন্তান দুটিক ক'লে যে কৃষ্ণ অৰ্জুন জগতৰ ঈশ্বৰ, দুইজন নৰনাৰায়ণ হিচাপে ধৰাধামলৈ নামি আহিছে, তেওঁলোকৰ আগত যুদ্ধ কৰিবলৈ কেতিয়াও যাব নালাগে, যিহেতু বিশ্ববিখ্যাত ধনুধৰ অৰ্জুন, তেওঁক কেতিয়াও যুদ্ধত হৰুৱাটো সম্ভৱ নহয়। কিন্তু শিশু দুটিয়ে কি কৰিছে যে কিমান সৌভাগ্য বলত কৃষ্ণ অৰ্জুনক দৰ্শন কৰিবলৈ পাম, যিহেতু মই কৃষ্ণ ভক্ত, আমি দুয়োজন আমি শিশু হ'ব পাৰোঁ। আমাক শিশু বুলি ৰাজ্যৰ আঁতৰৰ পৰা আমি এনেকৈ কৃষ্ণ অৰ্জুনক চাই থকা বিধৰ আমি ৰাজকুমাৰ নহয়। আমি কৃষ্ণ অৰ্জুনৰ মুখামুখি হ'ম, যুদ্ধ কৰিম, তেওঁলোকক ধৰি ৰাখিবলৈ চেষ্টা কৰিম, ঘোঁৰাও ধৰিম, মাৰিলে মাৰি দিব। শুনিবলৈ পাইছোঁ কৃষ্ণ হাতত অৰ্জুনৰ হাতত মৃত্যু হ'লে বোলে মুক্তি পায়। মানুহৰ জীৱনত মুক্তিৰ প্ৰয়োজন আছে, যুদ্ধ কৰিহে। সেইকাৰণে এই সুদাম আৰু সুৰথে মাতৃৰ বাক্য উলংঘা কৰি আহি যজ্ঞৰ ঘোঁৰা আগুচি ধৰি পেলালে। ইমান বুজাইছে যে তোমালোক শিশু, তোমালোকৰ লগত যুদ্ধ নকৰোঁ, তোমালোকে ঘোঁৰা এৰি দিয়া, কিন্তু তেওঁলোকে এৰি নিদিলে। মহা বীৰ প্ৰতাপী ৰজাসকলে যজ্ঞৰ ঘোঁৰা এৰি দিছে, কিন্তু আমি শিশু হ'লেও আমিও কম বীৰ নহয়, যুদ্ধ কৰিম। আমাক যুদ্ধত পৰাস্ত কৰিব পাৰিলে, হত্যা কৰিব পাৰিলেহে যজ্ঞৰ ঘোঁৰা মেলি দিম। সদ্যহতে শিশু আৰু নাৰীৰ লগত যুদ্ধ কৰা আগৰ ধৰ্মশাস্ত্ৰত মানা আছিলে, কিন্তু পৰিস্থিতিত পৰি যুদ্ধ কৰিবলৈ আগবাঢ়িল, আৰু যুদ্ধত অৰ্জুনৰ খৰত সেই দুইটা শিৰ, মানে শিশুৰ শিৰ মূৰ দুটা ছিগি পৰিল। আৰু ইমানেই কৃষ্ণ ভক্ত আছিলে, ছিগা মূৰকেইটাও কৃষ্ণ কৃষ্ণ বুলি কৈ শিৰকেইটা মাটিত পৰি গ'ল। সেই কথা দেখি কৃষ্ণৰ চকু পানী ওলাইছে যে দুটি দেৱ শিশু ইমান অভিমান যে আমাৰ লগত যুদ্ধ কৰিব, আৰু তেওঁলোকেও জানে যে মহাভক্ত, যে আমাৰ হাতত মৃত্যু হ'লে মুক্তি পাব। কিন্তু আমাৰ হাতত মৃত্যুটো বহু ব্যক্তিৰ হৈছে যুদ্ধত, কিন্তু কোনেও এনেধৰণে ঈশ্বৰৰ নাম লোৱা নাই। এই শিশু দুটিয়ে লৈছে যেতিয়া, ইহঁতৰ দুইটি শিৰ তোমাৰ এই ধনুহৰৰ যোগেদি সাগৰৰ জলত অৰ্পণ কৰা, তেওঁলোকৰ মুক্তি নিশ্চিত। তো এই অৰ্জুনে লগে লগে শৰ মাৰি সেই শিশু দুটিৰ মূৰ দুটাই, মানে শিৰ দুটি শৰ মাৰি পিনে সাগৰত পেলাই দিলে। এটা সময়ত সাগৰৰ ঢৌৱে সেই শিৰকেইটা আনি 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 সাগৰৰ বলুকাত ৰাখি দিলে, আৰু এই শিৰকেইটা এটা সময়ত গেলি পচি লাও খোলা হ'ল। লাও খোলা হোৱাৰ পাছতো সেই শিৰকেইটাই কৃষ্ণ 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 মাতি থাকে। এদিন ভোলানাথ শিৱই সেই কাষেদি যাওঁতে দেখিলে সুস্থ সবল দেহ মনৰ গৰাকী হৈ থকা স্বত্বেও মানুহে কৃষ্ণ কৃষ্ণ বা ৰাম ৰাম মুখত নলয়। এই লাও খোলা দুটাই ঈশ্বৰৰ নাম লৈ আছে, এইটো কম কথা নাই, কম কথা নাই বাৰু। মানুহে ভোগবিলাসৰ বাবে অলংকাৰ পিন্ধে, অলংকাৰেতো মাত নামাতে কেতিয়াও, কিন্তু এনেকুৱা দুটি অদ্ভুত লাও খোলা পাইছোঁ যিকেইটাই কৃষ্ণ নাম জপি আছে। সেই লাও খোলা দুটি অলংকাৰ স্বৰূপে শিৱই নিজৰ গলত বান্ধি ল'লে। শিৱই ইচ্ছা কৰা হ'লে সোণহীয়া মণিমুকুতাত দুষ্প্ৰাপ্য ৰত্ন পিন্ধিব পাৰিলে, কিন্তু তেওঁ চিন্তাধাৰা চক কিমান গভীৰ। মানুহ কেনেকৈ জীৱন ধাৰণ কৰে সেইটো ডাঙৰ কথা নহয়, কাৰ লগত সম্বন্ধ কৰিছে সেইটোৱে ডাঙৰ কথা। তেওঁ ঈশ্বৰৰ লগত সম্বন্ধ কৰিছে। আমি ভোগবিলাসত থকা মানুহে মানুহৰ লগত সম্বন্ধ কৰোঁ। আজি মাহীৰ ছোৱালীজনী বিয়া, যিমান পাৰোঁ সোণ পিন্ধি বস্ত্ৰ অলংকাৰ সুন্দৰভাৱে পিন্ধি যাওঁ। কি কৰিবলৈ? আনক দেখাবলৈ, আনক ভুলাবলৈ। সত্য কথা। কাঞ্চন কাক লাগে শাস্ত্ৰত কৈছে? কাঞ্চন মানে মণি মুকুতা অলংকাৰ কাক লাগে? বোলে কামিনীক লাগে। কিয় লাগে? আনক দেখাবলৈ বা ভুলাবলৈ। হয়, মূল্যৱান বস্তু, তাৰ বাদে কি কাম আছে? ভোক লাগিলেতো খাই দিব নোৱাৰি, বিক্ৰী কৰি বেলেগ বস্তু ব্যৱস্থা কৰি আপুনি ভোক লাগিলে আহাৰ আনিব পাৰিব সেই বস্তুটো, কিন্তু ডাইৰেক্ট খাই দিব নোৱাৰে। কিন্তু সেইকাৰণে কৈছে ভূষণ মানে অলংকাৰ, নাৰীৰ লজ্জাহে ভূষণ বুলি কৈছে। নাৰীৰ যেতিয়া লাজ ভাৱটো থাকিব সেইটোৱে আটাইতকৈ ডাঙৰ ভূষণ বুলি কৈছে, অলংকাৰ।
সততা বা সৎগুণবিলাক আপুনি অলংকাৰ নিপিন্ধিলেও মানুহৰ মাজত জিলিকি থাকিব। আজি অৰুন্ধতী, অনুসূয়া, কুন্তী, দ্ৰৌপদী আজি যুগে যুগে জিলিকি আছে। জয়মতী যুগে যুগে জিলিকি আছে। কিয়? সেই গুণবিলাক এনেকুৱা এটা গুণ এবাৰ পিন্ধাৰ লগে লগে আৰু সেইটো কোনো খুলি আৰু টানি নিব নোৱাৰে। এতিয়া আপুনি দুতোলা সোণ পিন্ধি টাউনত ঘূৰি ফুৰক, টানি লৈ গুচি যাব ডিঙিৰ পৰা। ডেইলি এনেকুৱা চোৰ ডকাইতে নিজৰ মানুহৰ ডিঙিৰ পৰা সোণ নি আছে। সোণ মানুহে কিনিয়ে এনেকুৱা নিৰাপত্তা জেগাত ক'ত থম, কি কৰিম, এইটো ভাবি আজিকালি মানুহৰ অৱস্থা তথ্যবচ হৈছে। কোনদিনাখন ডকাইত কৰিব, দিনে ৰাতি আজিকালি গাঁৱতো ডকাইত কৰিবলৈ লাগি গ'ল। সোণ পিন্ধি শান্তি পোৱা নাই। কিন্তু শিৱৰ চিন্তাধাৰা চাওক, ত্যাগৰ মাজেৰে ঈশ্বৰ সেৱা কৰা। শিৱৰ পত্নী সতীয়েও সেই অলংকাৰ পিন্ধাত গুৰুত্ব দিয়া নাছিলে। কিন্তু অলংকাৰ প্ৰয়োজনীয়তা আছে, প্ৰয়োজনত আপোনাৰ কিবা এটা কামত খাটিব। কিন্তু এনেকুৱা যুগ আহিলে আপুনি অলংকাৰ ঘৰত থৈ ক'ৰবালৈ ফুৰিবলৈও যাব নোৱাৰে। পিন্ধিতো যাব নোৱাৰা হ'লেই আপোনাৰ বহু সোণৰ অলংকাৰ আছে বুলি ক'লে আৰু আপুনি শান্তিয়ে ক'তো যাব নোৱাৰিব, খাব নোৱাৰিব, ক'ত কি কৰিব, কোন সময়ত নিব ঠিকনা নাই। যদি পিন্ধিবলৈই নোৱাৰে তেনেহ'লে এনেকুৱা অলংকাৰ কি প্ৰয়োজন আছে? এনেকুৱা অলংকাৰ পিন্ধক যি অলংকাৰে আপোনাক যুগ যুগলৈকে মানুহে মনত ৰাখক। এতিয়া শিৱৰ জীৱন যাপনটো চাওক, প্ৰত্যেকটো বস্তুৰ এটা এটা তত্ত্ব আছে। তেনে এজন মহাদেৱ শিৱক যে অল্প বস্ত্ৰ পিন্ধি থকা, শ্মশানত বাস কৰা এজন অনাৰ্য দেৱতা হিচাপে ভৎসনা কৰিছে, পদস্থ কৰিছে নিজৰ শহুৱেক দক্ষই। আৰু সেই কথাত মাত মাতিবলৈ কোনো সাহস নহ'ল। প্ৰথম অৱস্থাত কৈছিলে, কিন্তু যি অবুজন তেওঁক বুজাই পাৰ নাপায়। সেইকাৰণে মহাদেৱ শিৱই এই কথাত কোনো প্ৰতিবাদ কৰা নাই। শান্ত সাম্যভাৱে তেওঁ ঈশ্বৰৰ নাম জপিবলৈ লাগি গ'ল। আৰু সেইখন সংসাৰেই আজি পৰম বৈষ্ণৱ শিৱ আৰু সতীৰ সংসাৰ। পৰৱৰ্তী পৰ্যায়ত দক্ষই এটা যজ্ঞ পাতিলে। এই যজ্ঞলৈ ব্ৰহ্মাণ্ডৰ সকলো দেৱ দেৱতাক নিমন্ত্ৰণ কৰিলে। এজনকে নেমাতিলে, মাত্ৰ শিৱক। যিজনক নমতাৰ কাৰণে তাত উপস্থিত থকা দেৱ দেৱতাসকলে কৈছে যে মহাদেৱ শিৱক কিয় নেমাতে? এই কথা কোৱাৰ লগে লগে দক্ষৰ খংহে উঠিল। লগে লগে তেওঁ শিৱৰ নাম ইয়াত নুলিয়াবা, মোৰ এই শুভ কাৰ্যত শিৱৰ নিচিনা এজন যিজন ব্যক্তিয়ে সভ্য সমাজত সভ্যভাৱে জীয়াই থাকিবলৈ শিকা নাই, সেই ব্যক্তিজনৰ নাম ইয়াত উচ্চাৰণ নকৰিবা, ইয়ালৈ মতাটো দূৰৰ কথা। এনেকুৱা ধৰণৰ ভৎসনা কৰি নিজৰ যজ্ঞ আৰম্ভ কৰিলে। তেনেকুৱাতে নিজৰ জীয়েক সতীয়ে শিকানিকে শুনিবলৈ পালে যে নিজৰ পিতৃগৃহত ইমান ধুমধামেৰে সুন্দৰভাৱে ব্ৰহ্মাণ্ডৰ সকলো ব্যক্তিক নিমন্ত্ৰণ কৰিছে, মাত্ৰ নিজৰ জীয়েক জোঁৱায়েকক মতা নাই। শিৱৰ ওচৰত অনুনয় বিনয় কৰিছে যে পিতৃ গৃহত এনেকুৱা এটা ভাগ যজ্ঞ পাতিছে, অনুমতি দিয়ক স্বামী। কিন্তু শিৱই মনা কৰিছিল। এই পৰ্যায়লৈকে এতিয়া পাঠ চলি আছে। ইয়াৰ পাছৰ পৰ্যায় আহিলে আমি পাছত আকৌ জনাম। ভগৱন্ত প্ৰভুৱে এই শিৱ পাৰ্বতীৰ আখ্যান ভাগৰ যোগেদি আমাক কিছুমান সংবাদ দিছে। এই সংবাদৰ যোগেদি আমাৰ জীৱনত শিকিবলগীয়া কথাখিনি শিকি নজনাজনক জনাব লাগিব, আৰু আমাৰ জীৱন তেতিয়াই সুন্দৰ হ'ব। সত্যম শিৱম সুন্দৰম, সত্য ঈশ্বৰ। সেই সত্যৰূপী ঈশ্বৰক পাবলৈ হ'লে শিৱৰ দৰে সাধনা কৰিব লাগিব, আৰু সাধনা কৰিলেহে সুন্দৰ দিশে আমি গতি কৰিব পাৰিম, অৰ্থাৎ ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিম। ইমানকে কৈ প্ৰথম পৰ্যায়খিনি আমি ইমানতে ৰাখিছোঁ। আপোনালোকে আৰম্ভ কৰক। পৰৱৰ্তী ইয়াৰ পাছৰ পৰ্যায়ত কি ক'ব বিচাৰিছে আমি উল্লেখ কৰিম। কৃষ্ণ।